পিতৃ-মাতৃৰ অবিহনে কণ্ঠশিল্পী কমলিকা কাশ্যপৰ প্ৰথম দিৱসাগ। মাক দেউতাকবিহীন কমলিকা কিদৰে আছে? কমলিকাৰ এটি ভিডিঅ'য়ে এতিয়া সমগ্ৰ অসমবাসীকে কন্দুৱাইছে। নিজৰ ঘৰখনত আপোন বুলিবলৈ কমলিকাৰ এতিয়া কোনোৱেই নাই। বহাগৰ বিহুটো যেন কমলিকাৰ বাবে এক ৰঙীনবিহীন বহাগ হৈ পৰিছে। কমলিকাৰ এই দুখ হয়তো কোনেও সহ্য কৰিব নোৱাৰে। কিমান যন্ত্ৰণালৈ আছে প্ৰয়াত কণ্ঠশিল্পী ভিতালী দাসৰ কন্যা কমলিকা কাশ্যপ। মঞ্চতে পিতৃ-মাতৃক সুঁৱৰি হুকহুকাই কান্দি উঠিল কণ্ঠশিল্পী কমলিকা। দৃশ্যটো দেখিলে হয়তো আপোনাৰো বেয়া লাগিব। পিতৃ-মাতৃক সুঁৱৰি ষ্টুডিঅ'তে উচুপি উঠিল কমলিকা। মাতৃক সুঁৱৰি ভিতালী দাসৰ কন্যাই গাই গ'ল বহু গীত। বিহুৰ বতৰত হাইলাখ মাকৰ দৰে গাই গ'ল এটাৰ পাছত ইটো জনপ্ৰিয় গীত। তোমাক আৱেগিক কৰাটো আমাৰ উদ্দেশ্য একদম নহয়, একদম নহয়। তোমাৰ পৰা সকলোৱে সাহস লৈছে, একদম নহয়। তোমাৰ বহুত অনুষ্ঠান আছে, তুমি অনুষ্ঠান একেৰাহে কৰি গৈছা। ভগৱানে বহুতক বহুত দিয়ে, বহুতৰ পৰা বহু বস্তু কাঢ়ি লৈ যায়, কিন্তু এতিয়া কেৱল কমলিকাৰ সংগী সুৰ, গীত আৰু আপুনি মই।